গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। মই আজি আহিছোঁ 2:30 বজাতে ঘৰত, কিন্তু ঘৰত কাম বন কৰি ইভিনিঙত কিবা কৰাই ভিডিঅ' কৰাই নহ'ল। এতিয়া ৰাতি হৈ গ'ল। এতিয়া মই 8:20 আপোনালোকৰ লগত ভিডিঅ'ত আহি গৈছোঁ, কিন্তু মই কিহৰ কাৰণে, ভাত বনোৱাৰ কাৰণে নহয়, বেলেগ এটা ভিডিঅ'ৰ কাৰণে। বলকচোন মোৰ কিটচেনত মই কি বনাম আপোনালোকক দেখাই আছোঁ। এইয়া সেইদিনা যে বেলতলাৰ পৰা ভোট জলকীয়া আনা বুলি কৈছিলোঁ, এই ভোট জলকীয়াখিনি ধুনীয়াকৈ বাছি ধুই ধাই ৰাখিছোঁ, আৰু কেইটামান কেঁচাবিলাক খোৱাৰ কাৰণে ৰাখিছোঁ। পকাবিলাক আজি আচাৰ বনাম, আৰু লগতে এই নহৰুখিনি যে আনিছিলোঁ যে, এই নহৰুৰ আচাৰ বনাম। চাই থাককচোন, আপোনালোকক দেখাই যাই আছোঁ মই নহৰু আচাৰ কেনেকৈ বনাম। ধুনীয়াকৈ তেল গৰম কৰিবৰ কাৰণে মই কেৰাহী বহাই দিছোঁ, আচাৰ বনোৱাৰ কাৰণে দেখাই যাই আছোঁ। এইটো আচাৰৰ কাৰণে ধুনীয়াকৈ তেলটো গৰম কৰি ল'বৰ কাৰণে মই দুটাটো অলপ অলপেই দিম, বেছি নিদিওঁ, আৰু কিবাৰ আচাৰতো কমকৈ দিম তেল। এইটো চাহ ধুনীয়াকৈ বনাই গৰম কৰি লওঁ। এতিয়া মছলাৰ প্ৰিপাৰেশ্যন কৰোঁ। মছলাখিনিত দিছোঁ তেজপাত 2 খিলামান মানে 4 খিলামান, চব দিছোঁ অলপ, জিৰা জালুক 2টামান, লগত কিবা কি আছিলে, পাঁচফোৰণ অকণমান দিছোঁ। ধুনীয়াকৈ এইখিনি কিবা কৰি ল'ম, গুড়া কৰি ল'ম। লগত শুকান জলকীয়াও দিব পাৰে, কিন্তু শুকান জলকীয়া মই নিদিওঁ, অলৰেডি ভোট জলকীয়াৰ আচাৰ বনাম যেতিয়া। আৰু লগত নহৰুতে 2টামান ভোট জলকীয়া কাটি দি দিম। এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। সৰু সৰু পিচ কৰি লৈছোঁ, আৰু ইফালে কেইটামান আছে সেইখিনিও কৰি লওঁ। আগতে মছলাখিনি যে মই ধুনীয়াকৈ গুড়া কৰি লওঁ, নহ'লে বেয়া হৈ যাব। ইফালে আকৌ গৰম তেল ধুনীয়াকৈ কৰা হৈ গৈছে আচাৰত দিয়াৰ কাৰণে, পূৰা ঠাণ্ডা হ'বৰ কাৰণে দিছোঁ। মছলাখিনি যে ধুনীয়াকৈ ভাজি লৈছিলোঁ, ধুনীয়াকৈ গুড়া কৰি লৈছোঁ। খুন্দনিটোত গ্ৰাইণ্ডাৰত কৰা নাই, মই এনেকুৱাই কৰিছোঁ। পূৰা কাটি ল'লোঁ, বহুতখিনি হৈ গ'ল। এতিয়া ধুনীয়াকৈ টেমাত ভৰাওঁ। 2টা অলৰেডি আচাৰৰ টেমা লৈছোঁ। এইটো ভোট জলকীয়া আচাৰৰ তেল হয়, ইয়াতে ভোট জলকীয়াখিনি থৈ দিম। এইটোত নহৰু আৰু জলকীয়া 2টা জেগাত ভৰাইছোঁ। এইখিনি অলপ বেছি হৈছে, এইটো বেলেগ এটা টেমাত ভৰাম, আৰু এইখিনিও ভৰাই দিম। পূৰা 3টা বটলত এইটো আচাৰ, এইটোও ভোট জলকীয়া, এইটোও নহৰু আৰু ভোট জলকীয়া, এইটো অকল ভোট জলকীয়া। ধুনীয়াকৈ জিৰাখিনি দি দিছোঁ, অকণমান তেল ঢালি দিছোঁ, ভিনেগাৰ অকণমান দিছোঁ। এতিয়া দিম গৰম কৰি ৰাখাত। ফাইনালি নহৰু আৰু ভোট জলকীয়া আচাৰ ফাইনালি হৈ গ'ল। আপোনালোকেও মই যেনেকৈ বনাইছোঁ এনেকৈ ট্ৰাই কৰিবচোন, নিশ্চয় ভাল লাগিব। আৰু আপোনালোকে ভোট জলকীয়াৰ আচাৰটো কেনেকৈ বনাই মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব। মই আপোনালোকক অলৰেডি বনাই দেখাই দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই, লগতে গুড নাইট।